অসম ক্ৰিকেট দলৰ কি হৈছে? ক্ৰিকেটত ধাৰাবাহিক ব্যৰ্থতা অসমৰ। শেহতীয়া কিছুমাহ ধৰি ঘৰুৱা ক্ৰিকেটত লজ্জাজনকভাৱে ব্যৰ্থ অসম। শেহতীয়াকৈ কৰ্ণেল CK নাইডু ট্ৰফিও হাতৰ পৰা পিছলিল অসমৰ। ৰঞ্জী ট্ৰফিত গ্ৰুপ চিৰ অন্তিম স্থানত আছিল অসম। ছৈয়দ মুস্তাক আলী ট্ৰফিৰ গ্ৰুপ এৰ 7ম স্থানত আছিল অসম। আনহাতে বিজয় হাজাৰে ট্ৰফিৰ গ্ৰুপ বিৰ 7ম স্থানত আছিল অসম। এনে লজ্জাজনক ব্যৰ্থতাৰ আঁৰৰ কাহিনী কি? শুনক কি কয় এছিয়াৰ সম্পাদকগৰাকীয়ে। আমার পর্যাপ্ত তার প্লেয়ার নাই। আজি যদি আপনি প্লেয়ার যদি সিলেক্ট করব লগা হয় আমার ম্যাক্সিমাম 80 জন প্লেয়ার। আমার এই 80 জনের পৰা আমি তার হেৰি করব লাগে, রঞ্জি টিমটো করব লাগে আর 20.3টোও করব লগা হয় আমার। গতিকে আজি যদি আপনালোকে চাই বংগত 500 প্লেয়ার আছে। 500 প্লেয়ারের পৰা রঞ্জি প্লেয়ার কেটার বেলেগ, কিন্তু হেৰিটো বেলেগ, এই 20.3টো বেলেগ। সেইটো এটা অসুবিধা আছে। চাইম কি কৰিব পাৰি, শ্বৰ্ট টাইমত এই 3 বছৰৰ ভিতৰত কিবা যদি অলপমান ডেভেলপ কৰিব পাৰোঁ, সেইটো কাৰণে মই যিমান পাৰোঁ মই সিমান চেষ্টা কৰিব পাৰিম। 2016 চনত মই যেতিয়া ইনচাৰ্জ ছেক্ৰেটাৰী আছিলোঁ তেতিয়া ছেমিফাইনেল খেলিছিলোঁ। কিন্তু অসমত নাই পৰ্যাপ্ত খেলুৱৈ, অসহায় স্বীকাৰোক্তিৰ খুদ এছিয়াৰ সম্পাদকৰ। অসমৰ ছিনিয়ৰ ক্ৰিকেট দলৰ ধাৰাবাহিক ব্যৰ্থতা এতিয়া সাধাৰণ কথা হৈ থকা নাই, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম দলৰ প্ৰাক্তন খেলুৱৈয়ে। আমি যেতিয়া খেলিছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ, আমাৰ এটা এম আছিল কি আমি পাৰফৰ্মেঞ্চ কৰাৰ কাৰণে খেলিছিলোঁ। এতিয়া প্লেয়াৰবিলাকে কি হয় টিমত পোৱাৰ কাৰণে খেলে, পাৰফৰ্মেঞ্চৰ কাৰণে নাভাবে। তো আগত সেইকাৰণে আমি ছাকচেছো হৈছোঁ। বিজয় হাজাৰেও আমি ফাইনেল খেলিছোঁ, ৰঞ্জি ট্ৰফিও ছেমিফাইনেল খেলিছোঁ। কাৰণ কি আমি মেচ বাই মেচ ভাবোঁ, বা ছিজনত 40টা উইকেট বা বেটছমেনে 500 ৰান কৰা, সেইটো এম থাকে আমাৰ আগত আছিল। এতিয়া কি হয় প্লেয়াৰবিলাকে খালি টিমত পাব লাগে, পাৰফৰ্মেঞ্চটো ভাবাটো দূৰৰে কথা, টিমত পোৱাৰ কাৰণে ভাবে, সেইকাৰণে পাৰফৰ্মেঞ্চটো ওলাই নাহে। অসমৰ ছিনিয়ৰ ক্ৰিকেট দলৰ শেহতীয়া পাৰফৰ্মেঞ্চক লৈ চিন্তাত পৰিছে অসম ক্ৰিকেট সন্থাও। প্ৰশ্ন হয় ইয়াৰ কাৰণ কি? অসম ক্ৰিকেট সন্থা ব্যৰ্থ হৈছে নেকি ভাল খেলুৱৈ বিচাৰি উলিওৱাত? বাহিৰৰ পৰা দেখিবলৈ ধুনীয়া হ'লেও ভিতৰি এতিয়াও সমস্যাৰে জৰ্জৰিত নেকি অসম ক্ৰিকেট সন্থা? সিলেক্টৰ আৰু কমিটিৰ সদস্য সলনি হৈ আছেনে নিয়ম অনুসৰি? সিলেক্টৰৰ বিষয়ে মই ক'ব বিশেষ নাযাওঁ, কাৰণ সিহঁতেওতো আগৰ পৰাই চিলেকশ্যন কৰি আছে। আমি থকাৰ পৰাই সিহঁতে চিলেক্টৰ আছিল, এতিয়াও সিহঁতে চিলেক্টৰ। কিন্তু অলপ চকুৰি চাব লাগে কিহৰ কাৰণে হৈ আছে। এনে বহু প্ৰশ্ন এতিয়া উত্থাপন হৈছে। অৱশ্যে অসম ক্ৰিকেট সন্থাই আন্তঃগাঁথনি উন্নয়ন, ক্ৰিকেটাৰসকলক পৰ্যাপ্ত সা সুবিধা প্ৰদান কৰাত যে কৃপণালি কৰা নাই সেই কথাও উল্লেখ নকৰিলে নহয়। কিন্তু ইয়াৰ পাছতো ৰৈ গৈছে নেকি কিবা আখুৱা? সেয়াহে লক্ষণীয় বিষয়। ভিডিঅ' জাৰ্নেলিষ্ট দীপৰ সৈতে হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।